অসম ক্ৰিকেট সন্থাৰ বিশেষ সাধাৰণ সভা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা 40খন জিলা প্ৰতিনিধিৰ অংশগ্ৰহণ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত বৰষাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হ'ল সন্থাৰ বিশেষ সাধাৰণ সভা অসম ক্ৰিকেট সন্থাৰ অধীনৰ প্ৰায় 40খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাজ্যত ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নতিৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত এই সভাত কৰা হয় আলোচনা বিভিন্ন জিলাৰ প্ৰতিনিধিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলে অসম ক্ৰিকেট সন্থাই বিচিচিআইয়ে প্ৰদান কৰা পুঁজিৰ সদ্ব্যৱহাৰ আম্পায়াৰ পৰীক্ষা আয়োজনৰ প্ৰস্তুতি বিভিন্ন জিলাৰ প্ৰশিক্ষকক নিমন্ত্ৰণ কৰি উন্নত প্ৰশিক্ষণ প্ৰদান আদি দিশবোৰত এই সভাত কৰা হয় আলোকপাত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জনালে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত স্পেচিয়েল জেনেৰেল বডি মিটিং অনুষ্ঠিত হৈ গ'ল আমাৰ 32খন জিলাৰ পৰা এফালে জিলাৰ পৰা ৰিপ্ৰেজেণ্টেটিভ তথা 8খন প্লেয়িং ইউনিটৰ পৰা মিলাই আমি প্ৰায় 40খন জিলাৰ আজি ৰিপ্ৰেজেণ্টেটিভ আহিছিলে আমি অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ভৱিষ্যতৰ সময়ত কি ধৰণে আমি যি কাম কাজ কৰি আছোঁ আমি প্লেয়াৰ উলিয়াবৰ কাৰণে যি আমাৰ খেল আৰ জি বৰুৱাকে হওক বা আমাৰ ৰঞ্জি খেলে চিডিউলবিলাক হওক কেনেকৈ আমি কি সময়ত কি অসমত আজিকালি এবাৰ বৰষুণ বাঢ়িছে তো কেনেকৈ আমি টাইমিংবিলাক মিলাব পাৰোঁ কেনেকৈ আমি ট্ৰেইনিং কৰিব পাৰোঁ কেনেকৈ আমাৰ যি উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে একাডেমীৰ কি যে ক্লাছ কেনেকৈ কৰিব তাৰ ওপৰত আলোচনা হৈছে তাৰ লগতে বেচিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ যি প্ৰত্যেক জিলাতে আমি প্ৰায় গ্ৰাউণ্ডবিলাক বনাই আছোঁ আৰু যদি আপোনালোকে চাই অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিবা নে কিবা কাম অসম ক্ৰিকেট সন্থাৰ পৰা যোগেদি হৈ আছে আমি যি বিচিচিআই পুঁজি পাওঁ পুঁজি কেনেকৈ সদব্যৱহাৰ কৰিব পাৰি অকল গুৱাহাটীয়ে নহয় অসমৰ প্ৰত্যেক জিলাত কি ধৰণৰ কাম কৰিব তাৰ ওপৰত আলোচনা হয় আমাৰ স্পেচিয়েল বডিত সকলো জিলাৰ ব্যক্তিয়ে নিজৰ ছাজেশ্যনবিলাক দিয়ে যাতে আমি দেখা পাওঁ অকল খেলুৱৈ নহয় আমাৰ এম্পায়াৰৰ অভাৱ কেনেকৈ আমি নেক্সট এম্পায়াৰ পৰীক্ষা পাতিব পাৰোঁ তাৰ লগতে আমাৰ অসমত ভাল কোচেছ পোৱা নাযায় তো আমাৰ অলপ দেখা পাব আপোনাৰ ক্ৰিকেট একাডেমি কোচৰ এটা কেম্প চলাই আছে তো আমি প্ৰত্যেক জিলাৰ পৰা কোচ নিমন্ত্ৰণ কৰি কেনেকৈ তেখেতলোক ট্ৰেইন আপ কৰিব তাৰ ওপৰত আলোচনা হৈছে মানে মই ভাবোঁ অকল খেলুৱৈ নহয় এজন ভাল কোচ এজন ভাল আম্পায়াৰ ভাল পৰিৱেশ কেনে দিব তাৰ ওপৰত আলোচনা হ'ল মই খুব এখন গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈ গ'ল আৰু এই ধৰণৰ অনুষ্ঠান প্ৰায় ছমাহ হৈ থাকে আৰু এই অনুষ্ঠানৰ পাছত আমি বহুতখিনি নতুনকৈ পৰিকল্পনা কৰিব পাৰোঁ ইফালে শনিবাৰে অসম ক্ৰিকেট সন্থাই প্ৰতি জিলালৈ প্ৰেৰণ কৰিছে দুটাকৈ ক্ৰিকেট কিট আৰ্থিক সমস্যাৰ বাবে প্ৰতিভা থকা খেলুৱৈ যাতে ক্ৰিকেট কিটৰ অভাৱত ভুগিব নালাগে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যিক সন্থাটোৱে প্ৰত্যেক জিলাক দুটা ক্ৰিকেট কিট দিছোঁ আমি দেখা পাইছোঁ বহুতখিনি জিলাৰ পৰা ভাল ভাল খেলুৱৈ আহে তেখেতলোক কিট নাথাকে এতিয়া আমি যদি নিজৰ পেড গ্ল'ভছ বল নহয় বা নিজৰ বেটখন নহ'লে বহুতে অসুবিধাৰ সন্মুখীন হয় যে আমি দুখীয়া ঘৰৰ পৰা কেনেকৈ খেলিম প্ৰত্যেক জিলাক আমি এজন পুৰুষ আৰু এগৰাকী মহিলাৰ কাৰণে আমি কিট আজি যোৱাকালি দিয়া হ'ল আজি কিটবিলাক লৈ গৈ আছে যাতে এই ধৰণৰ কাম কৰিলে ভাবোঁ যি প্ৰিভিলেজ নোহোৱা ল'ৰা ছোৱালীয়েও খেলাৰ সক্ষম বা সাহস কৰিব পাৰে তদুপৰি খেল প্ৰমোচনৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে সন্থাটোৱে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত প্ৰায়বোৰ জিলাতে ক্ৰিকেট গ্ৰাউণ্ড নিৰ্মাণৰ কাম অব্যাহত আছে ইয়াৰ সমান্তৰালভাৱে 12 মাহে যাতে অসমৰ খেলুৱৈসকলে নেট অনুশীলন কৰিব পাৰে তাৰ ওপৰত দৃষ্টি ৰাখি ৰাজ্যজুৰি গঢ়ি তোলা হ'ব ইনডোৰ নেট প্ৰেক্টিছ স্থলী খেল প্ৰমোচনৰ কাৰণে যথেষ্ট কাম কৰিছোঁ আমি বেছিকেলি অসমৰ প্ৰত্যেক জিলাত আমি ক্ৰিকেটিং গ্ৰাউণ্ড বনাই আছোঁ তাৰ লগতে আমি প্ৰায় যিমান আমাৰ নেট প্ৰেক্টিছ আমি গোটেইখিনি ইনডোৰ কৰি আছোঁ কাৰণ অসমত যিমান বৰষুণত 4 মাহ বাদ দি ক্ৰিকেট খেলা পৰিৱেশে নাথাকে গ্ৰাউণ্ড বোকা হৈ থাকিলেও যদি নেট প্ৰেক্টিছ কৰা জেগাখিনি ইনডোৰ হৈ থাকে তেতিয়া পাৰিব তো আমি চেষ্টা কৰিছোঁ প্ৰত্যেক জিলাত আমি ইনডোৰ নেট প্ৰেক্টিছ কৰি দিম প্ৰায় ডিব্ৰুগড়ত সম্পূৰ্ণ হৈ উঠিছে গোৱালপাৰাত সম্পূৰ্ণ হৈ উঠিছে শিলচৰত সম্পূৰ্ণ হৈ উঠিছে গুৱাহাটীত আছেই প্ৰত্যেক জিলাই পৰ্যায়ক্ৰমে ইনডোৰ নেট প্ৰেক্টিছ কৰি যাতে গোটেই 12 মাহে প্ৰেক্টিছ কৰিব পাৰে শেহতীয়াকৈ জিম্বাবুৱে ভ্ৰমণত টীম ইণ্ডিয়াত স্থান লাভ কৰা অসমৰ ৰিয়ান পৰাগক লৈও সন্থাই শুভেচ্ছামূলক প্ৰস্তাৱ ৰাখে এই বিশেষ সাধাৰণ সভাত এই সভাত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ উপৰি উপস্থিত থাকিল সম্পাদক ত্ৰিদীপ কোঁৱৰ উপসভাপতি ৰাজদীপ ওজা কোষাধ্যক্ষ চিৰঞ্জিত লাংথাচা যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং আৰু এপেক্স কাউন্সিলৰ সদস্যসকল ক্ৰীড়া অনুৰাগীৰ আশা অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰা পদক্ষেপসমূহ হৈ উঠক সাফল্যমণ্ডিত চিন্ময় বৰাৰ প্ৰতিবেদন গগ স্পৰ্টছ এনি